10 বছৰ ধৰি এনেকুৱা অৱস্থা যে নিজে নিজৰ ৰাইজৰ পইচাইদি হাকো বনালোঁ, হাকো বনাই কেনে আমি চলাচল কৰিব লগা হয়। এনেকুৱা ৰাইজৰ এটা ক্ষোভ হৈছে যে MP নিৰ্বাচন হৈছে, MLA নিৰ্বাচন হৈছে, এদিন যদি কমচে কম কাম কৰক বা নকৰক, এদিন যদি কমচে কম ৰাইজৰ ওচৰত আহি কেনে এটা দেখা দিলাক হয়, হেল্ল' এটা ক'লাক হয়, তথাপিও আমি শান্তি পালোঁ হয়। ভোটৰ সময়ততো আহিবই, তেওঁলোকৰ তেতিয়া প্ৰয়োজন। আৰু ইয়াৰ আগত যিটো ইলেকশ্যন হ'ব বুলি ধুমুহা ওলাইছিলে, তেতিয়াতো অলৰেডি 2-1জন আহিছিলেও পঞ্চায়তৰ মানুহ। তাৰপিছত আকৌ ধুমুহাটো নোহোৱা হৈছে মানে তেওঁলোকৰ খবৰ নাই। আকৌ যেতিয়া ইলেকশ্যনৰ ধুমুহা আহিব, তেওঁলোকে আহিব। ধুবুৰী হিচাপে ৰকিবুল ছাৰ, আৰু MLAও আমাৰ এতিয়া চেঞ্জ হ'ল, চেয়াৰমান আলী আহমেদ ছাৰ। আগতে আমাৰতো এই ৰহিম আহমেদ আলী আহমেদ ছাৰ আছিলে। নাই, কেতিয়াও অহা নাই। আমি এইবাৰ ভাবিছোঁ যে আমি একচুৱেলি ইয়াতে এনেকুৱা এটা পৰ্যায়লৈকে যাব বিচাৰিছোঁ যে আমি বয়কট কৰিম, ভোট বয়কট কৰিম। কাৰণ আমাৰতো কোনো ভেলু নাই, ইয়াতে ভোট দিয়াৰ কি ভেলু আছে? আমি ভোট দিলেও আমাক কোনো ডেভেলপ কৰা নাই, ভোট নিদিলেও ডেভেলপ নহ'ব। তো গতিকে আমি যদি পাৰোঁ বয়কট কৰিম ভোট তাৰমানে এইবাৰ।